নমস্কাৰ। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ বুঢ়ী আই সাধুৰ চম্পাৱতী সাধুটো আজি পঢ়িবলৈ ওলাইছোঁ। চম্পাৱতী। এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগি আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগি তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক তাইৰ জীয়েকৰ সৈতে চোৱাপাতনিত থাকিবলৈ এটি পজাঘৰ সজাই দিলে। এলাগীয়ে দুখ কষ্টৰে জীয়েকক লৈ খুজি মাগি খাই ঘৰতে থাকিবলৈ ধৰিলে। এলাগীৰ জীয়েকৰ নাম চম্পাৱতী। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিলে। চম্পাৱতীয়ে সদায় ধাননিৰ মাজত টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে। এইদৰে বহুদিন গৈছে। এদিন চম্পাৱতীয়ে ধান ৰখিবলৈ গৈ টঙিৰ ওপৰত উঠি হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি তোক দিম গোটা কৰাই বুলি কওঁতেই ওচৰৰ হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে, ধানো খাম চাউলো খাম, চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম। চম্পাৱতীয়ে এইবোৰ কথা শুনি কেওফালে মানুহ দুনুহ চাই কাকো নেদেখি বিচূৰ্তি হ'ল। তাৰপিছত গধূলি পৰত ধান ৰখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ কথা ক'লে। পিছদিনা মাকে চম্পাৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গ'ল আৰু মাকে ক'বলৈ দিয়াত চম্পাই ক'বলৈ ধৰিলে, হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি তোক দিম গোটা কৰাই। ইয়াৰ উত্তৰত হাবিৰ মাজৰ পৰা কোনোবাই মাত লগালে, ধানো খাম চাউলো খাম, চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম। মাকে এই কথা শুনি বিচূৰ্তি হ'ল আৰু এবাৰ চম্পাক আগৰ দৰে মাতিবলৈ দিয়াত চম্পাৱতীয়ে মতাত পুনৰ হাবিৰ পৰা আগৰ দৰে কোনোবাই উত্তৰ দিলে। তেতিয়া মাক জীয়েক দুয়ো ঘৰলৈ উভতি আহিল। এলাগীয়ে গিৰিয়েকক সকলো কথা ক'লে। গিৰিয়েকে এলাগীক চম্পাক আৰু ওচৰ চুবুৰীয়া মানুহ গোট চেৰেকক লগত লৈ ধাননিলৈ গৈ চম্পাক সেইদৰে মাতিবলৈ দিয়াত চম্পাই আগৰ দৰে মতাত ওচৰৰ হাবিৰ পৰা আগৰ দৰে উত্তৰ পালে। সকলো মানুহে কোনে মাতিছে বুলি চাবলৈ হাবিৰ মাজলৈ সোমাই গ'ল, কিন্তু কাকো নেদেখিলে। তাৰপিছত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে, যদি সঁচাকৈয়ে তোমাক চম্পাৱতীক লাগে তেনেহ'লে তুমি যেই কি নোহোৱা ওলাই আহা। সত্যে সত্যে তিনি সত্য খাই কৈছোঁ, চম্পাৱতীক তোমালৈ মই বিয়া দিম। এই কথা শুনি হাবিৰ মাজৰ পৰা এটা বৰ ডাঙৰ অজগৰ সাপ ওলাই আহিল। সাপটো দেখি সকলো মানুহে ভয়ত পলাবলৈ ধৰাত চম্পাৰ বাপেকে সিহঁতক নপলাবলৈ কৈ হাঁহ দিলত একেলগে সকলোতে থুপ খালে। তাৰপিছত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে। এলাগী আৰু জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে। এলাগীয়ে জীয়েকক অজগৰেৰে সৈতে বিয়া নিদিবলৈ গিৰিয়েকক কাকুতি কৰিবলৈ ধৰিলে হয়, কিন্তু লাগীৰ কথা শুনি গিৰিয়েকে তালৈ কাণ নকৰি কেঁচা সোণ কেঁচা তামোল কাটি সাপলৈ চম্পাক বিয়া দি এটা সুকীয়া ঘৰত মাক জীয়েক জোঁৱায়েকক থাকিবলৈ ঠাই দিলে। সেইদিনা লাগীৰ আৰু আনন্দৰ সীমা নাই যে আজি ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব। অজগৰক চম্পাৱতীৰ সৈতে একেটা খোটালিত থাকিবলৈ দিয়া হ'ল। চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব ভাবি ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে বেজাৰে পৰি থাকিল। মাকে পিছদিনা ৰাতিপুৱাই লৰালৰিকৈ উঠি চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা সোণৰ অলংকাৰ পাতিয়ে জকমকাব লাগিছে আৰু তাইৰ গা গোটেইটো সোণময় হৈ আছে, কিন্তু অজগৰ আৰু তাত নাই। মাকে চম্পাৱতীক জগালত তাই সাৰ পাই নিজৰ গাত সোণৰ অলংকাৰ পাতি ভৰি থকা দেখি তাইৰ আনন্দত পাৰ নোপোৱা হ'ল। ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চম্পাৱতীক অজগৰে গিলিলে ভাবি চাবলৈ আহি দেখে যে চম্পাৱতীৰ গা সোণৰ অলংকাৰেৰে জকমকাব লাগিছে।
দেখিয়েই দুয়ো বিচূৰ্তি হ'ল। চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি তেতিয়াই গিৰিয়েকক নিজৰ জীয়েকৰ নিমিত্তে এটা অজগৰ আনিবলৈ কুটুৰিবলৈ ধৰিলে। গিৰিয়েকেও ঘৈণীয়েকৰ কথা শুনি লগত কিছুমান মানুহ লৈ ঘূৰ অৰণ্যলৈ গৈ বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। কেঁচা পাণ কেঁচা তামোল কাটি লাগীয়েও অজগৰেৰে সৈতে জীয়েকক বিয়া দিলে। চম্পাৱতীক শুবলৈ দিয়াৰ দৰে লাগীয়েও নিজৰ জীয়েকক অজগৰৰ লগত শুবলৈ দিলে। লাগীৰ আনন্দত সীমা নাই। আজি জীয়েকে সোণৰ নতুন অলংকাৰ পিন্ধিবলৈ পাব বুলি। আনন্দত মাক ৰাতি নুশুই জীয়েকে শোৱা খোটালিৰ কাষতে বহি আছিল। ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক তাইৰ ভৰিৰ ফালৰ পৰা গিলিবলৈ ধৰিলে। জীয়েকে মাকক ভিতৰৰ পৰা ক'লে, আই মোৰ ভৰি কুটে কুটাই। বাহিৰৰ পৰা মাকে ক'লে, আই মোৰ জোঁৱায়ে নেপুৰ পিন্ধাই। লাহে লাহে অজগৰে গিলি আনি কঁকাল পালেগৈ। জীয়েকে ক'লে, আই মোৰ কঁকাল কুটে কুটাই। মাকে ক'লে, আই মোৰ জোঁৱায়ে মেখেলা পিন্ধাই। তাৰপিছত অজগৰে গিলি যেতিয়া বুকু পালেগৈ জীয়েকে মাত লগালে, আই মোৰ বুকু কুটে কুটাই। মাকে উত্তৰ দিলে, আই মোৰ জোঁৱায়ে ৰিহা পিন্ধাই। তাৰপিছত অজগৰে গিলি ডিঙি পালত জীয়েকে মাতিলে, আই মোৰ ডিঙি কুটে কুটাই। মাকে উত্তৰ দিলে, আই মোৰ জোঁৱায়ে মণি পিন্ধাই। লাহে লাহে অজগৰে গিলি মূৰ পালত। জীয়েকৰ আৰু মাত নাইকিয়া হ'ল। মাকে ভাবিলে, মোৰ জীয়ে অলংকাৰ পাতি পাই আনন্দত টোপনি গৈছে। ইয়াকে ভাবি মাকে ৰং মনেৰে শুই থাকিল। ৰাতিপুৱা মাকে টোপনিৰ পৰা উঠি আনন্দ মনেৰে গৈ দেখে যে জীয়েক নাই। অজগৰটোহে খাই গেৰেলা হৈ পৰি আছে। তেতিয়া তাই কথাটো বুজিব পাৰি হুৰা উৰাই কান্দিবলৈ ধৰিলে। কান্দোন শুনি গিৰিয়েক ওলাই আহি কি হ'ল বুলি সোধাত ঘৈণীয়েকে সকলো কথা ক'লত সি ধাচ কৰে মাটিত পৰিল। এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহ আহি গিৰিয়েক ঘৈণীয়েকক নিন্দি অজগৰৰ পেট ফালি জীয়েকক উলিয়াই হটো খৰি দিলে। ইয়াৰ পিছত গিৰিয়েক আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমূলি দেখিব নোৱাৰা হ'ল। দিনে ৰাতিয়ে কেনেকৈ মাক জীয়েকক মাৰিব পাৰি ইয়াকেহে সিহঁতে ভাবিবলৈ ধৰিলে। এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ মাক জীয়েকক কাটিবলৈ যাওঁতেই চম্পাৱতীক বিয়া কৰোৱা অজগৰটোৱে হঠাৎ ওলাই আহি দুয়োকো গিলি থৈ চম্পাৱতীক আৰু মাকক টোপনিতে দাঙি লৈ এখন অৰণ্যৰ মাজৰ এটা ভাল পকী ঘৰত থলেগৈ। পিছদিনা মাক আৰু জীয়েকে উঠি অচিনাকি ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে। সাপে ক'লে, ইয়াত তোমালোকৰ একো ভয় নাই, মইহে তোমালোকক ইয়ালৈ লৈ আহিলোঁ। এইবুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি ক'বলৈ ধৰিলে। তাৰ কথা শেষ হ'লত মাক আৰু জীয়েকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। এই অৰণ্যৰ ঘৰতে মাক জীয়েক আৰু অজগৰে সুখেৰে খাই বৈ থাকিবলৈ ধৰিলে। তাতে থাকোঁতে হঠাৎ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হ'ল। অজগৰে আৰু জীয়েকে শোক কৰি কান্দি কাটি মাকৰ সৎকাৰ কৰিলে। ইয়াৰ কিছুমান দিনৰ পিছত অজগৰ ফুৰিবলৈ ওলাই গ'লত অকস্মাৎ এজনী বুঢ়ী আহি সেই ঘৰত ওলালহি। চম্পাৱতীয়ে বহুদিন মানুহৰ মুখ দেখা নাছিল। সেইবাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তব্যস্তকৈ বহিবলৈ দি ক'ৰ মানুহ ক'লৈ আহিছে বুলি সোধাত বুঢ়ীয়ে ক'লে, আই তুমি যিজন অজগৰ সাপ প্ৰতিৰূপে পাইছা সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুটি বাকটি হাৰ নোপোৱা দেখিলে সাপৰ মুঠটো সলাই থৈ দেৱতা ৰূপ ধৰি স্বৰ্গলৈ গুচি যায় আৰু তাতে দেৱতাবিলাকৰ সৈতে কথা পাতি থাকেগৈ। আই যদি তোমাৰ অজগৰক তুমি দেৱতাৰূপে পাবলৈ আশা কৰা তেনেহ'লে আজি ৰাতি তুমি হাৰে থাকি চিকুটা বাকুটা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনি ভাওজুৰি থাকিবা। তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে ভাবি সাপৰ মুঠটো সলাই দেৱতাৰ লগত কথা পাতিবলৈ যাব। ইফালে তুমি উঠি সেই মুঠটো তুঁহ জুইত পুৰি পেলাবা। মুঠটো পুৰি পেলোৱা মাত্ৰকে তেওঁ
গাৰ পুৰণিত থাকিব নোৱাৰি দেৱতাৰ মাজৰ পৰা গুচি আহি দেৱতা হৈয়ে তোমাৰ ওচৰ পাবহি। তেতিয়া তুমি লৰালৰিকৈ তেওঁক বিচনীৰে বিচি শুবলৈ দিবা আৰু লাহে লাহে তেওঁৰ টোপনি আহিব। ৰাতিপুৱালেই তুমি উঠি সেই থুলন্তৰ পুৰুষজনক ভালকৈ সেৱা সৎকাৰ কৰি মালা দি বৰিবা। তেওঁৱেই তোমাৰ অজগৰ স্বামী। চম্পাৱতীয়ে বুঢ়ীৰ কথাত আনন্দিত হৈ তাইক এচৰু ৰূপ আৰু এচৰু সোণ দি বিদায় দিলে। আৰু নিশা বুঢ়ীয়ে কোৱা মতে সকলো কৰাত এজন থুলন্তৰ পুৰুষ দেখিবলৈ পাই তেওঁৰ ভৰিত পৰি সেৱা কৰিলে। ইয়াৰ পিছত দুয়ো মনৰ সুখেৰে দিনৰ পিছত দিন কটাবলৈ ধৰিলে। এদিন গিৰিয়েকে ফুৰিবলৈ যাওঁতে সেই বুঢ়ী আকৌ ওলালহি। চম্পাৱতীয়ে বুঢ়ীক দেখি লৰালৰিকৈ বহিবলৈ দি কি কাৰণে আকৌ আহিছে বুলি সুধিলত বুঢ়ীয়ে এইবাৰ চলনা কৰি ক'বলৈ ধৰিলে, আই, তোমাৰ ভালৰ নিমিত্তে দুআষাৰমান কথা ক'বলৈ আহিছোঁ। তুমি কাইলৈ দুপৰীয়া তেওঁক তোমাৰ সৈতে একেখন কাঁহীতে ভাত খাবলৈ ক'বা। তেওঁ তোমাৰ কথামতে তোমাৰ লগত যেতিয়া খাবলৈ বহিব তেতিয়া তুমিও অলপো সংকোচ নকৰি তেওঁৰ লগতে খাবা। এইদৰে খালে আগতকৈ তেওঁৰ মৰম তোমালৈ বেছি হ'ব আৰু তেওঁ তোমাক এৰি থাকিব নোৱাৰিব। খাই বৈ উঠি ক'বা যে মই আজি ভাত খাই থাকোঁতে আপোনাৰ মুখত অনেক গাঁও দেখা দি দেখিলোঁ। এতেকে মোক ভালকৈ মুখ মেলি গোটেইখন পৃথিৱী দেখাওক। এই কথাত তেওঁ তোমাৰ ওপৰত খং কৰি পানীত পৰি ক'ব যে মোক লাগেনে পৃথিৱী চাবলৈ লাগে। তেতিয়া তুমি পৃথিৱী চাওঁ বুলি ক'বা। তোমাৰ তেতিয়া মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাই পানীত বুৰ মাৰি মোক আৰু 6 বছৰৰ পিছত দেখা পাবা বুলি ক'ব। কিন্তু সেই কথাত তুমি অলপো নিপিচলি নৈৰ পাৰত বহি থাকিবা। দেখিবা অলপ পৰৰ পিছত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব। চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে বুঢ়ীক আগৰ দৰে সোণ এচৰুৱে ৰূপ এচৰুৱে দি বিদায় দিলে। বুঢ়ীয়ে নিজৰ অভিপ্ৰায় সিদ্ধি হ'বৰ আগন্তুক দেখি হৰিষ মনেৰে ঘৰলৈ উলটি গ'ল। চম্পাৱতীয়ে বুঢ়ীয়ে কোৱা মতে পিছদিনা একেখন কাঁহীতেই গিৰিয়েকৰ সৈতে খাবলৈ বহিল। গিৰিয়েকে তোমাৰ মতিগতি লাহে লাহে বেয়া হৈছে বুলি কৈ সেই কাঁহীতে খালে। খাই বৈ উঠিলত চম্পাৱতীয়ে বুঢ়ীয়ে কোৱা মতে আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাঁও থকাৰ নিচিনা দেখিলোঁ। আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাওকচোন বুলি ক'লত গিৰিয়েকে চম্পাক ক'লে, তেনেহ'লে মোক আৰু তুমি দেখা নোপোৱা। চম্পাৱতীয়ে তেতিয়াও নুশুনাত অগত্যা তেওঁ নৈলৈ গৈ আকৌ এবাৰ চম্পাক ক'লে, মৰমৰ চম্পা ঐ, কোৱা থিৰে কৰি মোক লাগেনে পৃথিৱী চাবা। চম্পাৱতীয়ে ক'লে, চৰণে ধৰিছোঁ, কাকুতি কৰিছোঁ দেউতা ঐ, তোমাকো লাগে পৃথিৱীও চাম। গিৰিয়েকে মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ আঙঠি দি ক'বলৈ ধৰিলে, মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা, সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ কোৱাত মই নকৰি তোমাক বিয়া কৰিলত যাতে তেওঁ তোমাৰ মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে। সেই চক্ৰান্ত কৰিয়েহে বুঢ়ীয়ে তোমাক চলনা কৰিলে। তোমাক আয়ে খালে মই সেই ছোৱালীজনীক বিয়া কৰিবলৈ বাধ্য হ'ব লাগিব। এতেকে যি হ'ল হ'ল, তোমাক মোৰ সোণৰ আঙঠিটো দিলোঁ। এই আঙঠিটো ভালকৈ ৰাখিবা। এইটো তোমাৰ হাতত থাকিলে আয়েহে নালাগে ৰাক্ষসী বা হিংসুক জন্তুৱেও তোমাক খাব নোৱাৰে। এই আঙঠিটো তুমি লগৰ পৰা এৰিলেই তোমাৰ মহা বিপদ মিলিব বুলি জানিবা। আৰু এটা কথা, এই আঙঠিটোৰ গুণতেই তুমি মোক 6 বছৰৰ পিছত মোৰ ৰাক্ষসী আইৰ ঘৰত দেখা পাবা। এতিয়া মোৰ প্ৰতিজ্ঞা মতে মই আহিলোঁ। সাৱধান, আঙঠিটো যেন নেহেৰায়। এই বুলি কৈ চম্পাৰ গিৰিয়েক পানীত বুৰ মাৰিলে। চম্পাৱতীয়ে তেতিয়াহে সকলো কথা বুজিব পাৰি কান্দিবলৈ ধৰিলে। তাৰ পিছত তেওঁ সেই ঘৰ বাৰী এৰি আঙঠিটোকে বুকুত বান্ধি লৈ অৰণ্যে কান্দি কান্দি ফুৰিবলৈ ধৰিলে। গিৰিয়েকৰ মাক ৰাক্ষসীয়ে চম্পাক খাবৰ নিমিত্তে নানা ভেকচন কৰিলে, নানা চেলুক বিচাৰিলে, কিন্তু আঙঠিটোৰ গুণত একো প্ৰকাৰে চম্পাৰ ওচৰকে চাপিব নোৱাৰিলে। এইদৰে আজি কালিকৈ চম্পাৱতীক গিৰিয়েকে এৰি যোৱা 6 বছৰত সোমালহি।
এদিন চম্পাই অকস্মাত গিৰিয়েকক দেখি লৰি গৈ গিৰিয়েকৰ ভৰি দুটাত সাবত মাৰি ধৰিলেগৈ। গিৰিয়েকে চম্পাক দেখি আনন্দত কান্দি পেলালে আৰু তাত দুয়ো থাকি সুখে সন্তোষেৰে দিন কটাবলৈ ধৰিলে। ইফালে ৰাক্ষসী মাকে বোৱাৰীয়েকক অহা দেখি বৰ খং উঠিল আৰু বোৱাৰীয়েকক তাই খাবলৈ নানা চেলু বিচাৰিবলৈ ধৰিলে। চম্পাৱতীয়ে গিৰিয়েকৰ ওচৰ পোৱা মাত্ৰকে তাইৰ হাতৰ আঙঠিটো নাইকিয়া হ'ল। তথাপি পুতেক থকাত ৰাক্ষসীয়ে চম্পাক খাব নোৱাৰি এদিন মনে মনে গিৰিয়েকে নজনাকৈ ৰাক্ষসীয়ে এখন চিঠিত মোৰ ঘাই শত্ৰু গৈছে, মাৰি কাটি সকলোৱে খাই মোলৈকো এভাগ মঙহ দি পঠিয়াবা বুলি চম্পাৱতীৰ হাতত সেই চিঠিখন দি এঘৰলৈ চম্পাৱতীক পঠিয়াই দিলে। চম্পাৱতীয়ে শাহুৱেকৰ আজ্ঞামতে গিৰিয়েকে নজনাকৈ লৰি চিঠিখন আহিবলৈ গৈছে। চম্পাৱতীয়ে শাহুৱেকৰ আজ্ঞামতে গিৰিয়েকে নজনাকৈ লৰি গৈ চিঠিখন দিবলৈ গৈছে। এনেতে গিৰিয়েকে সকলো বুজিব পাৰি লৰালৰিকৈ গৈ চম্পাৱতীক পাছফালৰ পৰা মাত লগালে, মৰমৰ চম্পা ঐ, ইমান বেগ দি নালাগে যাব, খন্তেক ৰোৱাচোন ঐ। কোন বুলি সুধিলে। পণ্ডিতে চম্পাৱতীয়ে গিৰিয়েকৰ কথা শুনি ৰলত গিৰিয়েকে চম্পাৱতীৰ হাতৰ পৰা চিঠিখন কাঢ়ি লৈ পঢ়ি অতাই খঙত বলিয়া হৈ চম্পাক আঁকোৱালি মাৰি ধৰি তেতিয়াই ঘৰলৈ গৈ মাকক সোধপোছ নোহোৱাকৈ চোকা তৰোৱালেৰে কাটি দুচোৱা কৰিলে। তাৰ পিছত দুয়ো সেই ঘৰ বাৰী আৰু ৰাক্ষসৰ গাঁও এৰি এখন সুকীয়াকৈ নগৰ পাতি মনৰ সুখেৰে নগৰতে খাই বৈ থাকিল। নমস্কাৰ, ধন্যবাদ। কেনে পালে শুনি জনাবচোন। ভাল পালে নথৈ আনন্দিত হ'ম। ধন্যবাদ।